শিৱসাগৰ বিধায়কজনে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছো। যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ চাহটোকে গছকি পোৱা নাই, সেই মানুহটো হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে। বাৰে বাৰে মোক যদি কৈ থাকে বিজেপিৰ দালাল মোৰ তাত আপত্তি আছে। শৃংখল চলিয়াই বিজেপিও নকৰে, কংগ্ৰেছো নকৰে। আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত আছো। আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে। এনেধৰণৰ কথা বতৰাবিলাক গৰিহণাৰ যোগ্য হয় নে নহয়, ইয়াত বহি থকা ৰাইজে বিচাৰ কৰিব। মই বিচাৰ নকৰো, এইটো আপোনালোকে বিচাৰ কৰিব। কিন্তু যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ চাহটোকে গছকি পোৱা নাই, সেই মানুহটো হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে। সেইকাৰণে মই কথা বতৰাবিলাক স্পষ্টকে কৈছো। শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হব, সেইটোও হবলৈ দিয়া নহব। কিন্তু আজি যদি বাংলাদেশী খেদিবলৈ যাওঁতে, সন্দেহযুক্ত মানুহখিনি খেদিবলৈ যাওঁতে এজন মানুহে থিয় হৈ কয় মই নিদিওঁ ইয়াৰ পৰা যাবলৈ, বাংলাদেশী হলেও থাকিব লাগিব, তেতিয়া সম্প্ৰীতিবিলাক কোনে নষ্ট কৰিছে? সম্প্ৰীতিবোৰ তেতিয়া কোনে নষ্ট কৰিছে? এই প্ৰশ্নবোৰতো উত্থাপন হব লাগিব। এই প্ৰশ্নবিলাক কিয় উত্থাপন হোৱা নাই? বাৰে বাৰে আমাক কৈ আছে আমি শিৱসাগৰত হিন্দু মুছলমানৰ কাজিয়াৰ এক পৰিৱেশ সৃষ্টি কৰিছো। আমিতো এনেকুৱা পৰিৱেশ দেখা নাই শিৱসাগৰত। অকল সংযম কিয় আমি হব লাগে? মই যোনদিনালৈকে হিন্দু বাংলাদেশীৰ বিৰোধ কৰি আছিলো, যোনদিনালৈকে মই অনা অসমীয়া শ্ৰেণীটোৰ বিৰোধ কৰি ৰাজপথত আন্দোলন কৰি আছিলো, শৃংখল তেতিয়া প্ৰচণ্ড জাতীয়তাবাদী ল'ৰা। তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি সন্দেহযুক্ত মানুহৰ বিৰুদ্ধাচৰণ কৰিলো, শৃংখল তেতিয়া সাম্প্ৰদায়িক। এই কথা বতৰা কোনো হব। শৃংখল সাম্প্ৰদায়িক কিয় নহয় জানে? মই সেইদিনা গুৱাহাটীলৈ যোৱাৰ আগত মোৰ স্কুলীয়া বন্ধু ৰিয়াজৰ খুব গা বেয়া। মই এইবোৰ কথা বতৰা ফেচবুকত দিয়া নাই, আৰু মই ৰিয়াজক লৈ ৰাজনীতিও কৰিব বিচৰা নাই। ৰিয়াজক ডিব্ৰুগড় মেডিকেলৰ প্ৰিন্সিপালৰ লগত কথা পাতি মই নিজৰ পইচাৰে এম্বুলেন্স ঠিক কৰি দি ৰিয়াজক মই নিজেই দাঙি এম্বুলেন্সত তুলি ডিব্ৰুগড় মেডিকেলত পঠিয়াইহে মই গুৱাহাটীলৈ গৈছো। সেইটো হৈছে শিৱসাগৰৰ সমন্বয়।